কিছুমান মানুহে ন মই মৰিলে মোক বহুত মানুহ মোৰ ওচৰত আহিব বুলি ভাবি এতিয়াৰ পৰাই নমৰোঁতে মানে যাৰে তাৰে লগত টাৰ্মছ কৰি থাকে। এটলিষ্ট যোনবিলাক মানুহে তেওঁলোকক বেয়াও পায় সিহঁতৰ বিয়াটো যাব বা ঘৰত কিবা এটা কৰ্ম পাতিলেও যাব, মোৰতো যাব। ইভেন গমো পায় যে মোক বেয়া পায়, মোৰ বিষয়ে বদনাম কৰে, মোক বেয়া পায়, ঠিক আছে, মোক একো বুলি নাভাবে, তথাপিও টাৰ্মছ ৰাখিব লাগিব। মই মৰিলে আহিব ন এইবিলাক মানুহে। কি মানে ইয়াৰ ইমানখিনি চিন্তা কৰে নে মৰিলে কোনোবা আহিব কি ক্ষতিটো হ'ব, আপুনি মৰাৰ পিছত আহিলে যেন নাহিলে কি ক্ষতিটো হ'ব? একোডাল নহয়তো, ঠিক আছে। দেখিছোঁ মই এনেকুৱা মানুহ, সেইকাৰণে মই আজি কৈছোঁ এই কথাটো। বহুতে ইমানখিনিলৈকে ভাবি থৈ দিয়ে মৰিলে দেখোন কোনো মানুহে নাহিব যদি কাকোৱে নামাতা, কাৰো লগত কথাই নাপাতা বোলে, কাৰো লগত টাৰ্মছে নকৰা। আৰে টাৰ্মছ কৰা না ভাই, যাৰ লগত তুমি ফিল কৰা যে এইজন মানুহে মোক বেয়া নাপায়, ভাল পায়, মোৰ ভাল চিন্তা কৰে, বা ভাল চিন্তা নকৰিলেও বেয়া চিন্তা এটলিষ্ট নকৰে, সেইটোৰ লগত টাৰ্মছ কৰা না ভাই। সিহঁতে আহিব নহয়, টেনশ্যন কিয় লৈছা? যোনে বেয়া চিন্তা কৰে সেইটোৰ লগত টাৰ্মছ কৰি কি হ'ব? নাহিবও পাৰে সেইদিনাখন, আহিও 2 মিনিট আহি কিনে মুখখন চাই বা এনে চাই কিনে গুচি যাব, তাৰপিছত গৈ কিনে ঘৰত ভাত খাব। কি লাভ আছে? ইমান নাভাবিবা ভাই, ইমান নাভাবিবা।